যে তেওঁ মঞ্চ চলাওক, তেওঁৰ কাৰণে আমি কোনো কাৰণত সময় বান্ধি নথওঁ, সময় বান্ধি নিদিওঁ আপোনাক। মাজে মাজে ডেকাদেৱক কৈছিলোঁ, অভিভাৱক কৈছিলোঁ, সময় এটা বান্ধি দিছিলোঁ, আপোনাক সময় বান্ধি নিদিওঁ। ইমান সৰল ভাৱ আপুনি চাই আছে, আহক। এয়া কৃষ্ণ কোমল খাটনিয়াৰ আমাৰ আটাইৰে মৰমৰ। বৰষুণ দি থাকিলেও চিন্তা নকৰিব, কাৰণ বৰষুণৰ কাৰণে বিহু পতা হৈছে, বৃষ্টিত সৃষ্টি থাকে। আমাৰ ডেকাদেৱে কৈছে, এই যে ঢোলটো মাৰিছে, ঢোলটো মাৰে গাজিব লাগিব, মেঘে গাজিলে বৰষুণ আহিব, আৰু বৰষুণ আহিলে খেতিয়কৰ কাৰণে এই কঠীয়া চহ কৰাৰ এই মাটিখিনিৰ কাৰণে সুবিধা হ'ব। এয়া কৃষ্ণ কমল খাটনিয়াৰ যি সিদ্ধাৰ্থ নাম, পিতৃ প্ৰদত্ত নাম সিদ্ধাৰ্থ শৰ্মা। হেল্ল', ইয়াতে কওঁ পডিয়ামত, এই পডিয়ামটোত ভেজা দি কথা ক'বলৈ সুবিধা, যিমানেই নহওক কথাকেইটা ধুনীয়াকৈ ক'ব পাৰি। তলফালে ভৰিকেইখন কঁপি থাকিলেও দেখা নাপায়। প্ৰথমে আপোনালোক সকলোকে উপস্থিত ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ। আপোনালোকৰ আগন্তুক দিনবোৰ সেয়া কামনা, আৰু লগতে আজি মঞ্চত উপবিষ্ট সভাপতি মহোদয়কে প্ৰমুখ কৰি মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠজনক ডেকা ছাৰ, ডাক্তৰ অঞ্জনজ্যোতি ছাৰ, যিসকলক আমন্ত্ৰণ জনাই আনিছে, সেই বৰেণ্য ব্যক্তিসকলক মোৰ শ্ৰদ্ধা বিহুৰ ওলগ যাচিলোঁ। আৰু অঞ্জন ছাৰে কোৱাৰ দৰে ৰাইজৰ আৰু মোৰ, আমাৰো আচলতে ৰাশিফল ভাল। ইমান ধুনীয়া তেওঁৰ কণ্ঠত গীত শুনিবলৈ পালোঁ, লগতে ডেকা ছাৰৰ সেই উদাত্ত ভাষণ শুনিবলৈ পালোঁ, চেতনামূলক। আমাৰো আচলতে সৌভাগ্য। আৰু এনেধৰণৰ অনুষ্ঠানত সচৰাচৰ মানুহ কম হয়, কৈছে, এইটো খুব ডাঙৰ কথা নহয়। সদায় বিহুৰ অনুষ্ঠানবোৰত বঁটা বিতৰণি বা এনেধৰণৰ যেতিয়া সভাৰ আয়োজন কৰে, সেইখিনি সময়তে বিশেষকৈ শলাগৰ শৰাইভাগ দিয়ালৈতো মানুহ নাথাকেই। সেইখিনি সময়তে গৰু গাই আনিব সময় হয়, গতিকে মানুহখিনি উঠিয়ে দিয়ে, শুনিলে পথাৰৰ পৰা শুনিম বুলিয়ে ভাবি লয়। আজি যে ইমানখিনি মানুহ যদি দুইফালে হাঁহে তেতিয়া হাঁহ চাবচোন, আপোনালোকৰ মাজতো আছে কিছুমানৰ আছে আকৌ খুব চাইলেণ্ট হাঁহে। তেওঁলোকে হাঁহে, শব্দটো নুশুনে, মোবাইলৰ সেই ভাইব্ৰেশ্যনৰ নিচিনা কেৱল গাটো, হয়নে নহয়? চাপৰি যদি বজায় সকলোৱে একেলগে বজাব, এজনে বজালে চাধা মৰাৰ নিচিনা লাগে। আৰু মই আগতে ভাবিছিলোঁ, যেতিয়া আমি অনুষ্ঠান কৰোঁ হাত চাপৰি বজায়, তেতিয়া মই ভাবিছিলোঁ, দেখিও আহিছিলোঁ যে আচলতে এই হাত চাপৰিৰে আমাক ৰাইজে উৎসাহ দিয়ে, আশীৰ্বাদ দিয়ে। কিন্তু এতিয়াহে মই নতুন কথাটো গম পালোঁ, সেই হাত চাপৰিও সেই হাৰ্টৰ লগতে কানেকশ্যন আছে। গুৰুজনাই উলিয়াই থৈ গ'ল সেই নামত হাত চাপৰি, যি বজালে আমাৰ ৰক্ত সঞ্চাৰ। গতিকে ই আমাৰ ছালৰ এক প্ৰতিষেধক, আমি জেতুকা লগাব লাগে। আজিকালি পেকেটত মেহেন্দি আহিছে। আৰু এটা লোকবিশ্বাসো আছে, এনেকৈ মুখ বাগৰা কথা এটা আছে যে যিসকল বোৱাৰী, এইকাৰণে বোৱাৰীখিনিক মই মুখ্য কৰি আৰম্ভ কৰিছোঁ, কাৰণ আমাৰ সমাজখনৰ নাৰী শক্তি, ঘৰখনত নাৰীগৰাকী লক্ষী, দেশৰ শক্তি। নাৰীগৰাকী সুস্থ থাকিলে সকলো ঠিকে থাকে। জেতুকা লগোৱা মানে এটা লোকবিশ্বাস আছে যে তেওঁৰ স্বামীয়ে তেওঁক বেছিকৈ মৰম কৰে। যাৰ ৰং ধৰে, যাৰ জেতুকাৰ বেছিকৈ ৰং ধৰে, তাত তেখেতৰ স্বামীয়ে তেখেতক বেছিকৈ মৰম কৰে। এতিয়া মইতো বিয়া বাৰু পাতা মানুহ, বেহাৰবাৰী আউটপোষ্ট কৰি থকা সময়তে মই বিয়া পাতিছোঁ। প্ৰথম জেতুকা লগাই মোলে কিমান মৰম, বিশ্বাস নকৰিব। মোক সেইদিনা বেহাৰবাৰী শ্বুটিঙত মোৰ মন বহা নাই, বাৰে বাৰে মনত পৰি আছে, এইজনী বা ৰং ধৰিছেনে নাই। কাৰণ সঁচাকৈ অভিনেতা মানুহখিনি আমাৰ কি হয়, এতিয়া আমাক অলপ সন্দেহ কৰেতো। আৰু তাতে মোৰ সৌভাগ্য যে মোৰ দুজনী ঘৈণী, গতিকে চাপ দুজনী ঘৈণীক কিমান ফূৰ্তি পাইছে। কাৰণ এইটো চবৰে কপালত নাথাকে যে চাপৰি আপোনা আপুনি আহি গৈছে। ধন্যবাদ। গতিকে আমি এনেও এটা সন্দেহৰ আৱৰ্তত থাকোঁ। দিনটো মোৰ সেইটো টেনশ্যন যে মোৰ মানুহজনী ৰং ধৰিছেনে নাই হাতত। ঘৰলৈ আহি চাইছোঁ কাম কৰি আছে, হাতখন নেদে, থাপ মাৰি ধৰিলোঁ নহয়, ধৰি লুটিয়াই দিলোঁ বোলে, আছোঁ আৰু ৰং ধৰিছে। তোমালে মানে মোৰ মৰম আছে, টিকটিকীয়া ৰঙা হাতখন। সেই জাল গ'ল গ'ল। এতিয়া বিহু আহিল, এইবাৰ গুৱাহাটী মই ব্যস্ত হৈ থাকিলোঁ, সেইবাৰ গাঁৱত আছিলোঁ। এইবাৰতো জেতুকা আনি দিব নোৱাৰিলোঁ, মেহেন্দি পেকেট এটা আনি দিলোঁ, তাই বেটিয়েতো লগাই থৈছে। এইবাৰ 10 বছৰ হ'ল বিয়া পতা। কিমান অভিনেত্ৰী আমি বাটত, জীৱনৰ বাটত অভিনয় কৰোঁতে লগ পাই যাওঁ। ক'ৰবাত এটা নিজলৈ সন্দেহ থাকেতো।
এইবাৰ আকৌ সেই একে চৰ্ত ৰাখিছে বিহুৰ সময়ত যে এতিয়া ৰং ধৰে নে নধৰে চাওঁ 10 বছৰ হ'ল মোৰ আকৌ চিন্তা লাগি গ'ল নধৰিব নেকি ৰং ঘৰলৈ গৈ দেখিছোঁ এইবোৰ টিকটিকিয়াকৈ ৰঙা মই বোলো লাজ পালিনে এনেই কিয় সন্দেহ কৰ অভিনয় কৰিলোঁ বুলিয়ে আজি 10 বছৰ হ'ল তোলে মৰম কমা নাই টিকটিকিয়া ৰঙা মেহেন্দি চাহ কৈছে মেহেন্দিটো কিবা ভেজাল মাইকী মানুহ সঁচাকৈ মন ধৰিব নোৱাৰি দেই মই বোলো এতিয়া সেইটোহে ভেজাল হ'ল বোলে আমাৰ ঘৰত যে কাম কৰে ধন ককাইদেউ তেওঁ আঙুলিবিলাক ক'ত লগাইছিল সেইবিলাকো টিকটিককৈ ৰঙা হৈ গৈছে মই বোলো তেওঁকো ঘৈণীয়েকে মৰম কৰে কৈছে তেওঁ দেখোন দুজনী ঘৈণী মই বোলো দুইজনীয়ে মৰম কৰে কৈছে দুইজনী দেখোন পলাই গ'ল মোৰ ধেত চাওকচোন বিহু জেতুকা চৰ্মৰ ৰূপত গৈ সংসাৰ কণ্ডলটো লাগি গৈছেগৈ তথাপি সংসাৰখন এনেকৈ চলি থাকিব আচলতে তথাপি তাৰ মাজতো আমি নাৰীসকলক ঘৰখনৰ মৰম আৰু শ্ৰদ্ধাটো ৰাখিবই লাগে তেওঁলোকক উৎসাহ দি মানে কাপোৰ অশান্তি কৰি দিয়ে কিন্তু এযোৰ কাপোৰ পচন্দ কৰিব দাম এইযোৰ ভাল লাগিছে লওঁনে লোৱা কিমান দাম বোলে 4000 লওঁনে লোৱা এই নালাগে দিয়া তোমাৰ ইমান খৰচ হৈছে অহাবাৰ বিহুত লওঁ সেইটোও বুজি পায় আকৌ চাওকচোন সেইকাৰণেতো অৰ্ধাংগিনী হয়নে বাৰু মোৰ কথাটো এনেকুৱা যে নিজৰ ঘৈণীক আমি প্ৰত্যেকে বিয়া যিসকলে পাতিছোঁ নিজৰ ঘৈণীক ইমান মৰম কৰিব লাগে যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনীও তুমিয়ে ৰাখা ৰাইজে এনেকৈ হাঁহোতে ভাল লাগিছে আজি আমাৰ অঞ্জনজ্যোতি ছাৰ আছে আচলতে যেনেকৈ ছাৰ থাকোঁতে কথাটো উলিয়াইছোঁ ধেমেলীয়াকৈ যেনেকৈ গাইনকলজিষ্ট থাকে চাইকলজিষ্ট থাকে চিকিৎসা বিজ্ঞানত হাঁহিয়ে এক থেৰাপি বুলি কৈছে হাঁহিয়ে মানৱ দেহত এক যুগান্তৰকাৰী ভূমিকা পালন কৰালে চাই যিসকলে হাস্যৰস সৃষ্টি কৰে তেওঁলোকক বাৰু হিউমাৰলজিষ্ট বুলি ক'ব পাৰিলে যি হিউমাৰ সৃষ্টি কৰে ধেমেলীয়াকৈ কৈছোঁ থেংক ইউ আপোনালোক সদায় এনেকৈ হাঁহি ধেমালিকৈ থাকক আপোনালোকৰ মনটো জীপাল হৈ থাকিলে গাঁওখন চহৰখন অঞ্চলটো দেশখন চব ধুনীয়া হৈ থাকিব আৰু আপোনালোকৰ শিল্পীৰ প্ৰতি যি মৰম সেয়াও সদায় থাকক আগৰ ছাৰে কৈ যোৱাৰ দৰে ডেকা ছাৰে এই সামাজিক দায়বদ্ধতাটো ৰাখিও আগবাঢ়ি যাব লাগে আমি নিজেও সদায় আমি নিজৰ মানে এই যান্ত্ৰিক জীৱনটোৰ মাজত যিমানখিনি নিজেই কৰিব পাৰি হয়তো তেওঁ কোৱাৰ দৰে মই হ'লেও গোটেই আখৰে আখৰে পালন কৰিব নোৱাৰিব পাৰোঁ কিন্তু যিমানখিনি মই কৰিব পাৰোঁ মোৰ শক্তি অনুযায়ী কৰি যাব লাগে এনেকৈ কাগজ দিলে সঁচাকৈ ভাল লাগে আকৌ এনেই তলৰ পৰা চিঞৰে মই মিটিঙত তেনেকৈ আমাক নিবিচাৰোঁ আৰু যোৱাও নহয় আমি খুব ধুনীয়া সাৰুৱা ভাষণ ৰাখিবও নাজানো কিন্তু ইয়াত আহি মোৰ ভাল লাগিছে প্ৰথম এনেকৈ ওলাই আহিছোঁ কিবা এটা ভাল লাগিছে আয়োজক সমিতিকো মই কৃতজ্ঞতা জনালোঁ দেই ধন্যবাদ আপোনালোকৰ ইয়াতে এটা আহিছে মোলৈ তৰামাইক গিৰিয়েক দি আছে ভিনদেউ মাঘৰ বিহুৰ কথা হিন্দীত বুজাই দিয়া সংলাপটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ क्या है ना जमाई जी ये जो हमारा बिहू है ना ये बिहू में हम लोग सब खटा पीटा है घर बनाते हैं नरा करते हैं और लोगों के घर में सुर भी करता है और कुआं में घंटा जलाई देता है एबार आको आहिसे बीएसएफ চাইছেনে এবাৰ বিএসএফে আকৌ ৰঙালী বিহুৰ কথা সুধিছে এবাৰ মই তেওঁক নাই কোৱা মই তেওঁক গিফ্ট এটা দি পেলাই তৰামাইক কৈছোঁ তৰামাই অপমান বোধ কৰিছে কি ধেমালি কৰিছে অ ক খ কিতাপ দি দিছোঁ তাই মই কৈ দিছোঁ ব্যংগভাৱে যে তই হাৰিয়ানাৰ বোৱাৰী তই হিন্দী জনাটো যেনেকৈ দৰকাৰ সি অসমৰ জোৱাই সিও অসমীয়া জনাটো সিমান দৰকাৰ সিও আমাৰ ৰীতি নীতি জানিব লাগে বাৰে বাৰে মই তাক কৈ থাকিম নেকি সি অসমীয়া পঢ়িলে আমাৰ জাতি আমাৰ ভাষাৰ কথা জানিলে হয়নে নহয় চাইছেনে নাই এপিছডটো মইতো মাজতে এবছৰমান নাছিলোঁ বেহাৰবাৰী আউটপোষ্টত ওলাই গৈছিলোঁ আৰু বেহাৰবাৰী আউটপোষ্টখন মই 11 বছৰ কৰিছোঁ কণ্টিনিউ একদম আৰম্ভণিৰ পৰা মই আছোঁ আৰু তাতে মই প্ৰায় 7-8টা চৰিত্ৰ কৰিছোঁ আপোনালোকে দেখিছে কেতিয়াবা যদি সাউথ ইণ্ডিয়ান কেতিয়াবা চাইনিজ হৈছোঁ হয়নে বেলেগ বেলেগকৈ ওলাইছোঁ মই ভাবিলোঁ চিন্তাটো যেতিয়া ৰৈ গ'ল চিন্তাত যেতিয়া মাথাউৰি আহি গ'ল পাৰ হ'ব নোৱাৰা হ'লোঁ তেতিয়া ভাবিলোঁ নাই আচলতে মই অকণমান আঁতৰি গ'লে কিজানি নতুন চিন্তা আহে যদি মই আপোনালোকক হহুৱাব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকেতো চাহে মনি পাব সেই সময়ছোৱাৰ মোৰ বেয়া সময় বুলি ভাবোঁ বিভিন্ন মানুহে গালি গালাজো পাৰিছে বহুতে উৎসাহ দিছে এক্টৰ মানুহ বেলেগ কাম কৰিব লাগিব কিন্তু তাৰ মাজত মোলৈ এটা ফোন আহিছিল সেই ফোনটো মই এতিয়া ক'ৰবাত কওঁ সেইটো মোৰ মনত ৰৈ গ'ল
ফোনটো গোৱালপাৰাৰ পৰা কৈছে এজন ট্ৰাইবেল ল'ৰাই কৈছে মোক সুধিছে তই কেকেচাৰ হয় না মই বোলো হয় কওকচোন ক'ৰ পৰা ক'লে বোলে মই গোৱালপাৰাৰ পৰা কৈছিলোঁ মই বোলো কওকচোন তইনো বেহাৰবাৰীখন কিয় এৰি দিলা মই বোলে এৰি দিলোঁ দিয়ক ইমান বছৰ কৰিলোঁ আৰু সেইকাৰণে আকৌ কৰিম আৰু পিছত কৰিম মোক কৈছে তই এৰিব নালাগিছিল জানানা মই বোলো কিয় কৈছে তই মোৰ মানৰ লগা চাকনা আছিলি জানানা এইটো মৰম লগা কথা তাৰ কিন্তু মোৰ শুনি ভাল লগা নাই কি আকৌ মই তাৰ মদৰ লগৰ চাকনা মই বোলো কিয় তেনেকৈ কৈছে মোৰ বেয়া লাগিছে অলপ শুনি তেতিয়া সি যিটো বুজাই দিলে মই তেতিয়া বুজি পালে আচলতে দেহি এইটোও এটা মৰম দেই সি কৈছে তুই জানা না মই যে মালটো খাওঁ তেতিয়া তহঁতৰ বেহাৰবাৰী আউটপোষ্টটো লগাই লগাই চাই চাই খাওঁ তেতিয়া মোৰ চাকনা টাকনা নালাগে মই হেনো তাৰ মালৰ লগত চাকনা কিন্তু এই এনেকৈ যে হাঁহিছে ভাল যে পাইছে চাপৰিটো বজাওঁ হাৰ্টটো কেয়াৰ ৰাখিব দেই কিন্তু আপোনালোকে এই ভাল পোৱাৰ পাছতো অনুষ্ঠানটো ছাগলী জিভা আনিও খুৱাইছে কেইজনী মাত উঠি ছোৱালীজনী কোৱাচোন গান কোৱা দেহা কোৱা দিতা কোৱা দিতা চাই থাকে নকয় সি মোকো কৈছে জানেনে বাচু বুলি মাতে মোৰ ইমান টেনশ্যন হৈছে তাই নকয় বুলি ক'ব ৰ কেতিয়াবা অকণমান দেৰিকৈও মাত লয় নহয় জানো বাৰু এতিয়া সি মাতি থাকে তাইক দেহা কোৱা তাই নেচাই যায় দেহা কোৱা দিতা কোৱা এনেকৈ প্ৰেক্টিচ কৰি থাকে ভগৱানৰ কিবা ইচ্ছা সেই যে সি তাইক শিকাই থাকিলে সদায় মাতি দিতা কোৱা এতিয়া তাই মাত ল'লে সেইদিনা মোক কৈছে দাদা এতিয়া মোক শান্তি দিয়ক তাই মাত লৈছে বোলো কেনেকৈ তেতিয়া কৈছেনে কথা কৈছে কয় মোক এতিয়া মাতে বোলো কি বুলি মাতে কৈছে দিতা সৰু ল'ৰা ছোৱালী যিটো ভাজ দিয়ে সেইটোহে ল'ব ধন্যবাদ আপোনালোকক এনেকৈ হাঁহিলে ভাল লাগে আৰু আমাৰ ৰংটোকো মোৰ ধন্যবাদ জনালোঁ যে তেওঁ যেনে আমাৰ ঘৰ জনালে অসমীয়াখিনি শান্তিয়ে পোৱা নাই ইংৰাজীও লাগে ঠিক আছে ইংৰাজী হিন্দী চব লাগিব ইংৰাজী অলপ কৈ দিওঁ মোৰ জীৱনত দুটা ভাল খবৰ এটা হৈছে জীৱনত মই ইংৰাজীত কেঁচা কাৰণেই চাগে মই লণ্ডন যোৱাৰ সুবিধা পালোঁ আৰু মোৰ হিন্দীটো বেয়া কাৰণে চাগে য'ত পুনে FTI য'ত আমাৰ অনুপম খেৰ আৰু নাছিৰুদ্দিন শ্বাহ তেওঁলোকে মেবি নাছিৰুদ্দিন শ্বাহো পঢ়িছিল পুনে FTI তেওঁলোকৰ এটা প্ৰজেক্ট অসমত কৰিছিল তিনিচুকীয়াত আৰু সেই প্ৰজেক্টটোত ময়ো এটা লিড ৰোলত কাষ্টিং হৈছোঁ আৰু তেওঁলোকক মই কৈছিলোঁ যে মোৰ কিন্তু হিন্দী বেয়া তেতিয়া তেওঁলোকে কৈছিল যে আমি অসমৰ কণ্টেণ্টটো লৈ বনাম আপোনাৰ হিন্দীটোৱে লাগে খালি এইটো চিৰিয়াছ কেৰেক্টাৰ কমেডি নহয় আৰু তথাপিও মই যিমানখিনি পাৰোঁ শুদ্ধকৈ ক'ব ট্ৰাই কৰিছোঁ চিনেমাখন কিবা ফেষ্টিভেলত পঠাইছে যেতিয়া আহিব আপোনালোকে তেতিয়া চাব আৰু লণ্ডন গৈ পেলাই মই বিশেষ অসুবিধা নাপালোঁ ভাষাটো আচলতে অন্তৰায় নহয় মানুহৰ যেনেকৈ এটা কথা আছে যে মানুহৰ যদি ইচ্ছা শক্তি প্ৰবল হয় তেতিয়াহ'লে মানুহ লক্ষ্যটোৰ ওচৰলৈ যাব নালাগে লক্ষ্যটোৰ ওচৰলৈ আহে যে উইনাৰ্ছ ড'ন্ট ডু ডিফাৰেণ্ট থিংছ দে ডু থিংছ ডিফাৰেণ্টলি সফল মানুহে বেলেগ কাম নকৰে তেওঁলোকে কামবোৰ বেলেগ ধৰণে কৰে মোৰ প্ৰবল ইচ্ছা অভিনয় সেইকাৰণে চাগে মই সুবিধাটো পালোঁ যে মোৰ হাস্যৰসে লণ্ডন পাইছে এইবিলাক বুজি পাই মোৰ কমন পৰিছে প্ৰশ্ন এতিয়া খালি নাকেৰে কৰে আমাৰ এইফালেতো চৰ্দি লগা বুলি ক'ব হোৱাট ইজ ইয়ৰ নেম মই সেইটো জানো পৰি গৈছোঁ মা নাম কাঠে পৰি গৈছোঁ Where are you come from? I'm come from Paturi. District of Nagaon state of Assam, country of India. Yes, ধৰিব পৰা নাই অসম Assam, Assam. One from the Foreign Brahmaputra River, Makamaka from Assam. আৰু কিবা কিবি সুধিছে এতিয়া সেইকেইটা কমন কৰা নাই মই বুজি পোৱা নাই কিন্তু মই এৰি দিয়া নাই দেই ময়ো এৰি দিয়া নাই কাৰণ তাত মই যে নাজানো সেই মানুহখিনিতো নাই ময়ো যেতিয়া কিবা কিবি সুধিছে মই কৈছে কি অলপ সময় পিছত কি হয় চৰি আঁতৰি দিছে আমাৰ এনেকৈ হাঁহি ধেমালি মাজেদি আমাৰ ভাষাৰ যিটো হিউমাৰ সেইটো আৰু একেবাৰে শেষত বিভিন্ন ধৰণৰ হাঁহি ধেমালি কৰিলোঁ যদিও মই যদি কিবা নক'বলগীয়া কথাও কৈছোঁ
ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত মানে আৰু কথা নকওঁ আৰু হাতটো দাঙিছিলে কৈ দিয়ক এনেকৈ দিলে যে ইলেকশ্যনৰ সময় হোৱা হ'লেতো কংগ্ৰেছত ভোট দিবলৈ কৈছে বুলিয়ে ভাবিছোঁ আকৌ ৰুবলৈহে কৈছে নেকি দাদাই হেৰি ভুল হৈ গ'ল ন সিফালে মানুহটো সিফালে আছে দাঙি দিলে এইফালে ধন্যবাদ মই যদি আপোনালোকক এনেকৈ হাঁহি ধেমেলীয়া কিবা কথা কওঁতে আপোনালোকক কাৰোবাৰ যদি মনত কষ্ট দিছোঁ বয়োজ্যেষ্ঠসকলে মোক নিজৰ ল'ৰা বুলি ক্ষমা কৰি বিহুটো কিন্তু খোৱা বোৱাৰ লগত আমাৰ এটা সম্পৰ্ক আছে সেইকাৰণে মই আজিৰ পৰা 5 বছৰমান আগতে বিহু এটা লিখিছিলোঁ বিহুটো পেৰতি বিহু কৰোঁ জুবিনা গান এটা আছে যে নদী বাহিলে কি আছে পূজা নুঠিলে গছে বনে ফলে ফুলে বিহু আহিলে এই খাব নোৱাৰা হ'ল যে ৰাতিটোৱে সেইটো কাৰণে লিখিছিলে বডি শুকালে ওজন কমিলে নাখাই নবৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে এই জানমণি মোক চুগাৰে পালে এই জানমণি মোক প্ৰেছাৰে পালে এই জানমণি মোক থাইৰয়ডে ইউৰিকে খাব কি ধৰে আপোনালোকে কওকচোন বেহাৰে অপুষ্ট মোহনক কোনে কোনে ভাল পায় হাত দাঙকচোন বহুত বহুত ধন্যবাদ তাৰ বিয়া পতাৰ পাছতো ফিল ভাল এইবাৰ চাওঁ মোক চাওঁ এইবাৰ হাত দাঙকচোন মোক কোনে কোনে বেয়া পায় নুশুনাকে হাতখন লাগি দিলে মোহনৰ কথা ওলাতে কথা এটা মনত পৰিছে মোহনে যে নতুনকৈ বিয়া পাতিলে তাক মই সেইদিনা সুধিছোঁ সংসাৰ ঠিকেই চলি আছে চলি আছে মই বোলো এতিয়া লাহে লাহে মানে খুৰাটোৱে মই বয়সো হৈছে প্ৰক্ৰিয়াও বোলো লাহে লাহে সংসাৰখন আগবঢ়া সি এতিয়া মন কৰা নাই আজিকালি তেনেকুৱা এটা ট্ৰেণ্ডো আহিছে যে সংসাৰ আজিকালি অলপ ঘূৰা ফুৰা কৰি নৱদম্পতীয়ে অলপ দেৰিকৈ সংসাৰৰ কথা ভাবে সময়ৰ লগত হৈ যায় পৰিস্থিতিৰ লগত সি সেইকাৰণে নহয় কিন্তু তাৰ সি মানে সংসাৰখন আগনবঢ়া ভয় খাই আছে মোৰ নিজে কিয় ভয় খাইছে মা দেউতাৰ আশীৰ্বাদটো ভগৱানৰ আশীৰ্বাদ যে বিয়া ইমান ধুনীয়াকৈ হৈ গৈছে চব ভাল তাৰমানে ভয়টো হৈছে যি দেৱ শিশু আহিব সেই দেৱ শিশুৰ যদি গাত প্ৰভাৱ থাকে মোহন সেইটো তাৰ ভয় তাক মই সুধিছোঁ হৰিণাৰ চলকে বাঘৰ গান কি দিন আহিলে দেখিলে নাই ফোনটো কিন্তু কালান্তক বস্তু ফোনটোৰ পৰা অকণমান আঁতৰি থাকিব লাগে সৰু ল'ৰা ছোৱালীসকলে ফোন চোৱা নে নোচোৱা ঘৰত হাত দাঙাচোন আমাৰ কণমানিহঁতে ফোনটো চোৱা নে ঘৰত কিবা ভিডিঅ' আদি এটা কথা এই যে আমি ছ'চিয়েল মিডিয়াত বেছি ব্যস্ত হৈ যাওঁ ছ'চিয়েল মিডিয়াত ব্লগবিলাক চাওঁ কমেণ্ট কৰোঁ কাৰোবাক ট্ৰল কৰোঁ ভাল লাগিলে প্ৰশংসা কৰোঁ এটা কথা মই কৈ থওঁ বেছি ইয়াত ব্যস্ত হ'ব নালাগে আগতে এইবোৰ কথা মই বুজা নাছিলোঁ লাহে লাহে মোৰো বয়স হৈছে বুজি পাবলৈ ল'লোঁ আপোনাৰ মোৰ ঘৰখনত যেনেকৈ আমাৰ কোনোবা দাদা খুৰা কোনোবাই যেনেকৈ ব্যৱসায় হিচাপে গেলামালৰ দোকান খোলে ব্ৰইলাৰ কটা দোকান খোলে তেনেকৈ ফেচবুকটো কিন্তু মাৰ্ক জুকাৰবাৰ্গৰ বেপাৰে কিন্তু আমিবোৰ কাষ্টমাৰহে সেইটোৰ লগত বেছি ব্যস্ত হৈ থাকিব নালাগে যে ডাটাৰ পৰা পইচাটো তেওঁ পাই থাকে আমাৰ সৰু ল'ৰা ছোৱালীখিনি বেছিকৈ যিমান পাৰে আঁতৰাই ৰাখিব লাগে সৰু ল'ৰা ছোৱালীখিনিয়ে চোৱা নে নোচোৱা মোবাইল ঘৰৰ মানুহে গালি দিয়ে নে নিদিয়ে নেচাবি নেচাবি মাতবোৰ ক'লে গ'ল কণমানিহঁতৰ ঘৰৰ মানুহে গালি দিয়ে নে নিদিয়ে মোবাইল নাচাবি দিয়ে কিন্তু মই কৈ থৈ যাওঁ তোমালোকে মোবাইল চাবা মই একদম অপেন কৰি থৈ গ'লোঁ মোবাইল চাবা কিন্তু চোৱাৰ আগত এইবাৰৰ পৰা তোমালোকে ওলোটাই ঘৰৰ মানুহক ক'বা যে আপোনালোকে মোবাইল এৰক ডাঙৰখিনিক ওলোটাই ক'বা আপোনালোকে মোবাইল এৰক আমি মোবাইল এৰিম তেতিয়া ছবি এতিয়া মোৰ ঘৰত কণমানি এটা আছে তাক আমাৰ এইটো মোৰ নিজৰ ঘৰৰ অভিজ্ঞতা তাক মোবাইল নেচাবি কওঁ সি ক'ৰ পৰা এইবোৰ মই যদি চাই থাকোঁ এতিয়া ঘৰত থাকিলে বেডৰুমত সোমালে আমি মোবাইল ফ্লাইট মুড কৰি থওঁ কথা নাপাতোঁ কাৰোবাৰ লগত ওলালে বাহিৰত পাতোঁ ভিতৰত মোবাইলটোৱে নহ'লে চেঞ্জ কৰি দিছে এতিয়া ৰীলবিলাক আহিছে বহুতৰ প্ৰতিভা বিকাশো হৈছে মোবাইলৰ দ্বাৰা আমি গম পাইছোঁ ই ভাল গায় ই ভাল নাচে বোৱাৰী ছোৱালীহঁতো কিবা দুই এটা অলপ অপ্ৰীতিকৰ ঘটনা ঘটিছে কিন্তু ভালটো ভাবি কৈছোঁ মই
এতিয়া মোবাইলতো কিছুমান ভাল প্ৰভাৱ কিছুমান বেয়া প্ৰভাৱো আছে কিছুমান সংসাৰ লৰাই দিয়া প্ৰভাৱো আছে মোৰ গৰাকী শিক্ষয়িত্ৰী তেওঁ ৰিলত দেখিলে গিৰিয়েকে যদি ঘৈণীয়েকৰ ভৰি পিটিকে মানে খোৱাৰ সময়ত তেতিয়া মোক ঘৰলৈ লঘুনি আহে এতিয়া এইবিলাক হাত মই এনেকুৱা কৰিব নোৱাৰো ৰিলৰ প্ৰভাৱ সদায় মালিচ দিব লাগে খোৱাৰ সময়ত টকা আহক বুলি এতিয়া ভালৰ প্ৰভাৱ বেয়া প্ৰভাৱ নেজানো কিন্তু তথাপি কথা বাঢ়ি গৈ আছে মণিকৰ কথাও তেখেতে কৈছে আচলতে মণি আনিব পৰা নাই কাৰণে মই মণি এটা পিন্ধিয়ে আহিছোঁ ডিঙিতে বেছি দীঘলীয়াকৈ নাথাকোঁ মোৰ লেকচাৰ দি এনেকৈ ভালেই পাওঁ ইমান ধুনীয়াকৈ আপোনালোকে সহযোগিতা আগবঢ়াই আছে চব ভাল লাগি আছে মোৰ আপোনালোক চব ভালে থাকক মিলি থাকক এক হৈ থাকক আজি যেনেকৈ অনুষ্ঠানটোলৈ ওলাই আহিছে হোমে যাতে মৰমত তেনেকৈ বিপদে আপদেও গাঁওখনত আপোনালোক এনেকৈ মিলি থাকিব তেতিয়া কোনো বাহিৰা শত্ৰুৱে আপোনালোকৰ অঞ্চলৰ নোম এডালো লৰাব নোৱাৰে সদায় মিলি থাকিব আৰু এই যে আপোনালোক অনুষ্ঠানটোলৈ আহিছে বহুত মানুহ কিন্তু কামৰ অজুহাতত অহা নাই কোনোবাই ক'ব মোৰ আমুক কাম আছে তামুক কাম আছে তেওঁলোক আহোঁ বুলি ক'লে আহিব পাৰে কিন্তু নাহে এতিয়া আপোনালোক যে গৈ পাব তেওঁলোকে আপোনালোকক ঘেৰি ঘেৰি সুধিব কেনেকুৱা ছাৰৰ কথা শুনি কেনেকুৱা ভাল লাগে মই ডেকা ছাৰ কেনেকুৱা কেনে জমালেনে আপোনালোকক সুধিব চাবচোন মই যদি মিছাই কৈছোঁ আপোনালোকে মোৰ এটা অনুৰোধ এনেই ফাটা লেকচাৰ দি দিব এনেই কৰিবি কেনেকুৱা জমাইছে হাঁহি হাঁহি আমাৰ পেটৰ নাৰী ডাল হৈ গৈছে অহাৰ সময়ত আমি নাৰীবোৰ সামৰিহে আনিব লাগে একদম শেষ কৰিলে এবাৰ একদম আপোনালোক সকলোকে পুনৰ ঘৰৰ মানুহ গৃহিণী কোনো নাই বুলিহে চবকে দিছোঁ একেলগে এবাৰ কওক বোলে হৰি মজা